নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছো এটা অতিকে গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এক প্ৰকাৰে যুদ্ধ ঘোষণা কৰিলে আমছুৱে কৈছে যোৰহাটৰ আজাদ চৌধুৰী বাংলাদেশী নে ভাৰতীয় প্ৰমাণ দিব লাগিব চৰকাৰে আৰু তাৰ পাছত আমছুৰ তৰফৰ পৰা কোৱা হৈছে যে মুছলমানক চৰকাৰে শান্তিত খাবলৈ শুবলৈ বা থাকিবলৈ জিয়াই থাকিবলৈ নিদিয়ে লগতে কৈছে মুখ্যমন্ত্ৰীয়ে কোনো মুছলমানকে ভাল নাপায় আৰু হেয়ে এনেদৰে উচ্ছেদ চলোৱা হৈছে আৰু অসমৰ ধৰ্মীয় সংখ্যালঘুৰ ওপৰত বৰ্বৰ নিৰ্মম অত্যাচাৰ চলোৱা হৈছে আমছু গৰজি উঠিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে এতিয়া চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি অসমৰ সকলো ধৰ্মীয় সংখ্যালঘু লোকক চৰকাৰৰ বিৰুদ্ধে এতিয়া গৰজি উঠিবলৈ বা প্ৰতিবাদ কৰিবৰ বাবে ওলাই আহিবৰ বাবে আহ্বান জনাইছে আৰু যোৰহাটৰ এই ঘটনাক লৈ পুনৰবাৰ সৰব হৈছে এতিয়া আমছু যোৰহাটৰ আজাদ চৌধুৰীৰ ঘৰ ভঙাক লৈ গৰজি উঠিল আমছু এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আমি লৈ অহাৰ চেষ্টা কৰিছো ধৰ্মীয় সংখ্যালঘুক নিৰ্মম অত্যাচাৰ কৰাটো সহ্য কৰা নহব এই হুংকাৰ দিছে এতিয়া আমছুৱে কি কৈছে এইটো যে তথ্য আমি লৈ আহিছো অসমৰ ধৰ্মীয় সংখ্যালঘুক চৰকাৰে শান্তিত খাবলৈ শুবলৈ নিদিয়ে আৰু যোৰহাটৰ আজাদ চৌধুৰীৰ সৈতে যি ঘটনা কৰিলে তাক গৰিহণা দিছো বুলিও উল্লেখ কৰিছে এতিয়া ৰেজাউল কৰিম চৰকাৰে মাত্ৰ 30 মিনিট সময়ত মানুহে ঘৰ বাৰী ভাঙি আঁতৰি যাব পাৰে নেকি বুলিও প্ৰশ্ন কৰিছে আজাদ চৌধুৰী মুছলমান হোৱাৰ বাবে তেওঁৰ ঘৰ ভাঙি পেলোৱা হৈছে একমাত্ৰ মুছলমান হোৱাৰ বাবে ঘৰ ভঙা হৈছে আৰু খিলঞ্জীয়া মুছলমানৰ লগত থকা মুখ্যমন্ত্ৰী আজাদৰ লগত কিয় এই কাম কৰিলে এই প্ৰশ্নও কৰিছে এতিয়া ৰেজাউল কৰিম চৰকাৰে আৰু হিন্দু মুছলমান ভাগ কৰি আজাদৰ ঘৰ ভঙাৰ পৰিকল্পনা চৰকাৰৰ একমাত্ৰ মুছলমান হোৱাৰ বাবে আজাদৰ ঘৰ ভঙা হৈছে কোনোবা উশৃংখল মানুহে আহি ক'লে মানুহ বাংলাদেশী হৈ যাব নেকি আজাদ চৌধুৰী ভাৰতীয় নে বাংলাদেশী চৰকাৰে প্ৰমাণ দিব লাগিব প্ৰমাণ কৰিব লাগিব অন্যথা চৰকাৰক হুংকাৰ চৰকাৰক চেলেঞ্জ চৰকাৰো আদালতৰ কাঠগড়াত থিয় হ'ব লাগিব এই ডাঙৰ মন্তব্য কৰিছে এতিয়া ৰেজাউল কৰিম চৰকাৰে আৰু উশৃংখল ব্যক্তিৰ দ্বাৰাহে মুখ্যমন্ত্ৰীৰ চৰকাৰ পৰিচালিত হৈ আছে নেকিও বুলি এতিয়া তীক্ষ্ণ প্ৰশ্নবান ৰেজাউল কৰিম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে যদি অসমৰ মুছলমানক জিয়াই থাকিবলৈ নিদিয়ে তেন্তে সেই কথা স্পষ্ট কৰক আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো মুছলমানকে ভাল নাপায় এগৰাকী মুছলমানকো ভাল নাপায় দেখিব নোৱাৰে এনে এক ডাঙৰ মন্তব্য কৰিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ কঠোৰ সমালোচনা কৰিছে ৰেজাউল কৰিম চৰকাৰে যোৰহাটৰ আজাদ চৌধুৰীৰ ঘৰ ভঙাক লৈ এনেদৰে এতিয়া গৰজি উঠিছে আমছুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰে কৈছে মুছলমানক চৰকাৰে শান্তিত খাবলৈ শুবলৈ নিদিয়ে মুখ্যমন্ত্ৰীয়ে মুছলমানক ভাল নাপায় আৰু সেয়ে এনেদৰে মুছলমান হোৱাৰ বাবে যোৰহাটৰ ঢাক্কাপট্টিৰ আজাদ চৌধুৰীৰ ঘৰ ভঙা হৈছে বা তেখেতৰ ব্যৱসায়িক প্ৰতিষ্ঠান ভাঙি পেলোৱা হৈছে মন্তব্য আছে ৰেজাউল কৰিম চৰকাৰে কি কৈছে কেনেদৰে কঠোৰ ভাষাৰে সমালোচনা কৰিছে চৰকাৰক মন্তব্য লৈ আহিছো অসমৰ মুখ্যমন্ত্ৰীয়ে সদিয়াৰ পৰা ধুবুৰীলৈকে বৰাকৰৰ পৰা ব্ৰহ্মপুৰলৈকে বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক যি নিৰ্মম অত্যাচাৰ চলোৱা হৈছে ইয়াক কোনো মানুহে সহ্য কৰা বিষয় নহয় কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘুসকলৰ বাবে বিদেশীৰ নামত স্বদেশী ভাৰতীয় নাগৰিকসকলৰ মেন্স লেণ্ডত পেলাই থৈ অহাৰ যি ভয়ানক আৰু ভয়াৱহ দৃশ্য হৃদয় বিৰোধী দৃশ্য অসমবাসী বা ভাৰতবাসী বিশ্ববাসী দেখিলে এনেকুৱা ধৰণে নিৰ্মম অত্যাচাৰ এইখন চৰকাৰে কৰি আছে আজি আমি দেখিলোঁ যে যোৰহাটৰ এজন উদীয়মান ব্যৱসায়ী যোৰহাটৰ স্থায়ী বাসিন্দা যুগ ধৰি যোৰহাটৰ বাসিন্দা তেওঁলোকৰ পূৰ্বপুৰুষসকলে যোৰহাটত জন্মগ্ৰহণ কৰা আজাদ চৌধুৰীৰ ঘৰটো যেনেকুৱা ধৰণে ভাঙি দিলে আৰু যি ধৰণে প্ৰচাৰ চলাই আছে যি ধৰণে যোৰহাট জিলা প্ৰশাসন যোৰহাট আৰক্ষী প্ৰশাসনে যি ধৰণে কথা বৰ্তাবিলাক কৈ আছে এইটোৰ পৰা বুজা যায় যে আচলতে তেওঁলোকে অসমৰ ধৰ্মীয় সংখ্যালঘুসকলক শান্তিত শুই থাকিবলৈ বা শান্তিত বহি থাকিবলৈ শান্তিত খাবলৈ তেওঁলোকে নিদিয়ে আজি যোৰহাটৰ যিটো ঘটনা আজাদ চৌধুৰীৰ লগত কৰিলে এই ঘটনাটোক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ গৰিহণা দিছোঁ উচ্ছেদ যদি কৰিবলগীয়া হয় যিহেতু আজাদ চৌধুৰী এজন ভাৰতীয় নাগৰিক এজন অসমৰ বাসিন্দা তেওঁ বাৰে কৈছে যে চৰকাৰে মাটি বিচাৰিলে মাটিখিনি দিয়া হ'ব কিয় চৰকাৰে তেওঁক মাটিখিনি বিচৰা নহ'ল কিয় চৰকাৰে তেওঁৰ পৰা সহযোগিতা বিচৰা নহ'ল মাত্ৰ 30 মিনিট সময়ত মানুহে ঘৰ বাৰী ভাঙি আঁতৰি যাব পাৰে নেকি 30 মিনিট সময় সীমা দি পেলাই তেওঁ ঘৰ বাৰী যি ধৰণে আক্ৰমণ কৰা হ'ল ঘৰ বাৰী যি ধৰণে ভাঙি দিয়া হ'ল কেৱল মাত্ৰ আজাদ চৌধুৰী মুছলমান হোৱাৰ কাৰণে এই কাম কৰা হৈছে মই স্পষ্টকৈ কৈছোঁ এইজন মুখ্যমন্ত্ৰী বাৰে কয় যে আমি খিলঞ্জীয়া মুছলমান অখিলঞ্জীয়া মুছলমান এইবিলাক ভাগ কৰে খিলঞ্জীয়া মুছলমানৰ লগত আছোঁ
আজাদ চৌধুৰীৰ লগত মুখ্যমন্ত্ৰী এই অন্যায় কিয় কৰিলে? আজাদ চৌধুৰীক কিয় সময়সীমা দিয়া নহল? তেওঁৰ মাটিটো লিজত লোৱা আছিল, বাৰে বাৰে আজি 1 সপ্তাহ 10 দিনৰ পৰা তেওঁ বাৰে বাৰে কৈছে মাটিটো লিজত লোৱা আছিল। কিয় জিলা প্ৰশাসনে স্পষ্ট নকৰিলে যে তেওঁৰ মাটিটো লিজত নাই? আজি কিয় কৈ আছে? কেৱল মাত্ৰ আজাদ চৌধুৰীৰ এই চৰকাৰে হিন্দু মুছলমান পলাৰাইজ কৰি, হিন্দু মুছলমান ভাগ ভাগ কৰি আজাদ চৌধুৰীৰ ঘৰটো ভাঙাৰ এটা পৰিকল্পনা কৰি এই কাম কৰিছে। আৰু কিছুমান উশৃংখল মানুহে কোনোবাই কিবা আহি ক'লেই মানুহ বাংলাদেশী হৈ যায় নেকি? আজি যোৰহাটৰ দৰে কবৰস্থান ৰোডত থকা যুগ যুগ ধৰি বসবাস কৰি থকা, শ শ বছৰ ধৰি বসবাস কৰি থকা মানুহখিনিক তেওঁলোকে সন্দেহৰ দৃষ্টিৰে যি ধৰণে আক্ৰমণ কৰিলে, সন্দেহৰ দৃষ্টিৰে যি ধৰণে কথা ক'লে, মই চেলেঞ্জ কৰিছো অসমৰ মুখ্যমন্ত্ৰীক, মই চেলেঞ্জ কৰিছো যিসকলে উশৃংখলতা সৃষ্টি কৰি পেলাই আজাদ চৌধুৰীক বাংলাদেশী বুলি কৈছে, প্ৰমাণ দিব লাগিব, প্ৰমাণ দিব লাগিব। আজাদ চৌধুৰী ভাৰতীয় হয়, অসমীয়া হয় নে বাংলাদেশী হয়, ইয়াৰ প্ৰমাণ দিব লাগিব। অন্যথাই তেওঁলোকে আইনৰ কাঠগড়ত থিয় হ'ব লাগিব। কাৰণ আমি কোনো পদ্ধতিতে এনেকুৱা বস্তু আমি সহ্য নকৰো। আজি যদি চৰকাৰৰ মাটিখিনি লাগে, চৰকাৰৰ সেইখিনি অসুবিধা হৈছে, চৰকাৰে কাৰো বহতীয়া হয় কিয়? যোৰহাট প্ৰশাসনে কাৰো বহতীয়া হয় কিয়? কোনোবাই আহি ক'লেই তেওঁলোকে কাম আৰম্ভ কৰি দিব। মুখ্যমন্ত্ৰীৰ চৰকাৰখন কি সেইসকল উশৃংখল ব্যক্তিৰ দ্বাৰা পৰিচালিত হৈ আছে নেকি? সেইসকল মানুহ নহয় নেকি? যদি অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মুছলমানসকলক শান্তিত থাকিব নিদিয়ে, জীয়াই থাকিব নিদিয়ে, এইটো স্থিতি স্পষ্ট কৰক। অসমৰ মুখ্যমন্ত্ৰী এইটো এটা স্পষ্ট কৰক। মই এটা কথা স্পষ্টকে জানো, এইজন মুখ্যমন্ত্ৰী কোনো মুছলমানকে ভাল নাপায়। তেওঁ প্ৰতিজন শদিয়াৰ পৰা ধুবুৰীলৈকে বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম সকলো ঠাইতে বসবাস কৰি থকা, যুগ যুগ ধৰি বসবাস কৰি থকা ভাৰতীয় মুছলমানক তেওঁ অন্যায় কৰি আছে, তেওঁ কোনো পদ্ধতিতে ভাল নাপায়। গতিকে মই অসমবাসী ৰাইজক আহ্বান জনাইছো, ধৰ্মনিৰপেক্ষ ৰাইজক আহ্বান জনাইছো, আৰু বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক আহ্বান জনাইছো, মুখ্যমন্ত্ৰীৰ এই ধৰণৰ ষড়যন্ত্ৰ আৰু এই ধৰণৰ মানুহক কোনো নোটিছ নিদিয়াকে, মানুহক সময় নিদিয়াকে যাই ঘৰ বাৰী ভাঙি দিয়াৰ যি কাৰ্য, এই কাৰ্যক আমি বিৰোধিতা কৰিব লাগে, আমি ইয়াৰ প্ৰতিবাদ সাব্যস্ত কৰিব লাগে, আৰু আমি ওলাই আহিব লাগে। কাৰণ অন্যায় বহুত হ'ল, সহ্যৰ সীমা পাৰ হৈ গ'ল, পিছপিনে এতিয়া ৱাল আমাৰ পাই গৈছে। গতিকে আমি এতিয়া গণতান্ত্ৰিকভাৱে চৰকাৰৰ এই দমন নীতি, চৰকাৰৰ এই কুষড়যন্ত্ৰ, চৰকাৰৰ এই মুছলমানৰ প্ৰতি কৰা অন্যায় প্ৰতিহত কৰিবৰ পাৰে সন্মুখৰ পৰা আগবাঢ়ি যোৱাৰ কাৰণে আমি অসমবাসী ৰাইজৰ, বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক মই আহ্বান জনাইছো। আৰু এটা কথা মই মুখ্যমন্ত্ৰীক প্ৰত্যাহ্বান জনাইছো যে যোৰহাটত কেৱল মাত্ৰ আজাদ চৌধুৰীয়ে চৰকাৰী মাটি দখল কৰি আছে নেকি? তেওঁতো লিজত লোৱা আছিলে, তেওঁতো খাজনা দি আছে, সকলো ধৰণৰ যিখিনি মিউনিচিপালিটিক দিব লাগে, কাগজ পইচা দিব লাগে, সেইবিলাক জমা দিয়ে আছিলে, আৰু তেওঁৰ এই মাটিটোত কেছো চলি আছিলে। মুখ্যমন্ত্ৰীৰ বুকুত সৎ সাহস হ'ব নেকি যে যোৰহাটত যিমান বনিয়া গোষ্ঠীয়ে, যিমান কোম্পানীয়ে মাটি দখল কৰিছে, সেই মাটিখিনি চৰকাৰে উদ্ধাৰ কৰিবৰ কাৰণে সক্ষম হ'ব, মানে সাহস গোটাব পাৰিব নেকি? গতিকে কেতিয়াও নোৱাৰে। গতিকে হিম্মত সিঙৰ বিল্ডিং তেওঁ ভাঙিব নোৱাৰে, ষ্টাৰ চিমেণ্টৰ কোম্পানী তেওঁ ভাঙিব নোৱাৰে। তেওঁ সাধাৰণ শ্ৰেণীৰ, বিশেষকৈ বাছি বাছি ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক টাৰ্গেট কৰি এই ধৰণৰ অন্যায় কৰি আছে। গতিকে আজাদ চৌধুৰীৰ লগত যিটো অন্যায় আজি কৰা হৈছে, আজাদ চৌধুৰীৰ লগত যোৰহাট জিলা প্ৰশাসন যিটো অন্যায় কৰিলে, ইয়াক আমি তীব্ৰভাৱে পুনৰবাৰ নিন্দা কৰিছো, গৰিহণা দিছো, আৰু আমি ইয়াৰ যোগ্য প্ৰত্যুত্তৰ নিশ্চিতভাৱে অসম চৰকাৰক দিয়া হ'ব। কাৰণ আজাদ চৌধুৰী এজন ভাৰতীয় নাগৰিক, অসমীয়া নাগৰিক, ভাৰতৰ বাসিন্দা, যোৰহাটৰ বাসিন্দা, আৰু তাৰ পিছতো তেওঁ সকলো ধৰণৰ মাটিৰ কেছ চলি থকা অৱস্থাত, মিউনিচিপালিটিৰ পৰা তেওঁ লিজত লৈ থকা অৱস্থাত তেওঁক আজি জিলা প্ৰশাসনে যেনেকুৱা ধৰণে আন্দোলনকাৰী ৰূপত গৈ যি ধৰণে কথা বৰ্তাবিলাক প্ৰত্যক্ষ আমি কৰিলো, এইটোৰ পৰা স্পষ্ট হয় যে যোৰহাট জিলা প্ৰশাসন আৰু অসম চৰকাৰে কাৰোবাৰ ওচৰত আঁঠু লৈ কেৱল মাত্ৰ ধৰ্মীয় সংখ্যালঘু যুৱক আজাদ চৌধুৰীক টাৰ্গেট কৰি তেওঁৰ পৰিয়ালৰ ঘৰ বাৰী আজি ভাঙিছে। এইটো কথা আমি স্থিতি স্পষ্ট কৰিছো, আৰু এইটো কথা স্পষ্ট সত্য কথা যে কাৰোবাৰ ওচৰত যোৰহাট জিলা প্ৰশাসন আঁঠু লৈছে, অসম চৰকাৰে আঁঠু লৈছে, কাৰোবাৰ নিৰ্দেশত এইখন চৰকাৰ এইবিলাকৰ